গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, সকলোৱে ভালে আছেনে? এতিয়া মই খাব ওলাইছোঁ পইতা ভাত। মই সদায় পুৱা পইতা ভাতে খাওঁ। মায়ে বনোৱা বগৰী আৰু ঔটেঙাৰ আচাৰেৰে খাবলৈ মই খুব ভাল পাওঁ। এইডাল কোমোৰাৰ গছ, বেৰত বগাই আছে। কোমোৰাৰ গছ দুডালে আছে, এইডালো বেৰত বগাই আছে। এইডাল পটল, এইডালো বেৰতে বগাইছে। একেডাল বা কি কল, নাজানো মই নামটো। ছাগলীজনী এবাৰ চাব আহিলোঁ, বান লাগিছে নেকি, নাই লগা। মায়ে চাউল ধুই আছে ভাতৰ কাৰণে। চাউল ধোৱা পানীখিনি ছাগলীজনীৰ কাৰণে থৈছে, আহি খাব। মা কি কৰি আছা? মাগে নাই পুঠা হৈছে ছাগলক দিবি। কিমান পখিলা, মই পখিলাক খুবেই ভাল পাওঁ। বেঙেনা, আলু, পটল ভাজি আছে মায়ে। এয়া নিমখ দিছে। হালধি দি দিলে। পদুনা মই ৰুই দিছিলোঁ। এয়া লোকেল কণী, ঘৰৰে, আমি প্ৰায় খায়ে থাকোঁ। মায়ে গেছ মুচি আছে। মায়ে খালি চাফাই কৰি থাকে। আজি ভাজি, কণী আৰু দালি, এয়ে হ'ব আজি আমাৰ। আবেলিৰ সময় হ'ল। এই যে আমি তাইক সোমাই থলোঁ। আবেলিৰ সময় মা আৰু মই ফুৰি আছোঁ। আমাৰ খেতি পথাৰতে ঘৰ, সেইকাৰণে আমি খেতি পথাৰতে ফুৰোঁ। এয়া চাওক, মুৰ্গীকেইটা সন্ধিয়াৰ সময়ত নিজৰ গঁৰালত চিৰি বগাই বগাই উঠি আছে।
মায়ে গেটখন তলা মাৰি আছে। যিহেতু আমাৰ ৰাতি ক'তো ওলাবলগীয়া নাই, বজাৰ ঘাট দিনতে কৰোঁ। যিহেতু আমাৰ পথাৰৰ মাজতে ঘৰ, সেইকাৰণে পথাৰৰ পৰিৱেশটো বেছি কৰি দেখুৱাওঁ। য'ত ল'ৰা নাই, সেইকাৰণে বজাৰ ঘাট ময়ে কৰিবলগীয়া হয়। চবখিনি ময়ে কৰোঁ আৰু মই সদায় এনেকৈয়ে থাকোঁ। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। বাই বাই।